চৰকাৰী ঘৰৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে কিন্তু এতিয়া অনলাইনত আবেদন কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি আপোনালোকে নিজে অনলাইনত আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা অনলাইনত আবেদন কৰিব আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো ৱেবছাইট কেনেকৈ আবেদন কৰিব লাগিব, ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে চৰকাৰী ঘৰৰ কাৰণে কেনেকৈ অনলাইনত আবেদন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আবেদন কৰক। কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আবেদন কৰিব, মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব PMAY 2.0। আপোনালোকে জাষ্ট এইটো লিখি ইয়াত চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব এপ্লাই ফৰ PMAY 2.0। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ফাৰ্ষ্ট চাৰ্চ লিখিব PMAY, ইয়াত এপ্লাই লিংক আহি যাব, এপ্লাই ফৰৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা উৰ্বান 2.0। সেইটো কিন্তু হৈছে ডেভেলপমেণ্টৰ ঘৰৰ। যিসকলে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰিব, সেইসকলে কিন্তু এইটো অপশ্যনত আহিব লাগিব। যদি আপোনালোকে পঞ্চায়ত ঘৰৰ কাৰণে আবেদন কৰে, নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। এইটো হৈছে কিন্তু ডেভেলপমেণ্টৰ ঘৰৰ, আপোনালোকে আবেদন কৰিব পাৰে। সেইটো ঘৰৰ কিন্তু এমাউণ্ট বৰ্তমান 3 লাখ টকা দিয়া হ'ব। সেইকাৰণে ইয়াত কিছুমান গাইডলাইন দিয়া আছে, আপোনাৰ ঘৰটো কিমান টকাৰ, ইয়াত কিছুমান গাইডলাইন দিয়ে। আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ পঢ়ি চাই ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া আছে ক্লিক টু প্ৰচেছ। এতিয়া আপোনালোকে ক্লিক টু প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া ইয়াত আহি যাব ডকুমেণ্ট ৰিকোৱাৰ্ড। এতিয়া আপোনালোকৰ ঘৰৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ইয়াত ডকুমেণ্টৰ নম্বৰ দিয়া আছে, আধাৰ নম্বৰ, এজ পাৰ নাম, আধাৰ, ডেট অফ বাৰ্থ। আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ইয়াত কিন্তু সকলো ডকুমেণ্টৰ নাম দিয়া আছে। যে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে ডকুমেণ্টবোৰ কিমান কেবিত আপলোড কৰিব লাগিব, ইয়াত সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ ডকুমেণ্টৰ নামবোৰ চাই ল'ব। তাৰপিছত ইয়াত চাব আৰু ইয়াত ডকুমেণ্ট ৰিকোয়াৰ্ড দিয়া আছে। আপোনালোকে ইয়াত চাব, ইয়াত সকলো ডকুমেণ্টৰ নাম দিছে, আপোনাৰ কি ডকুমেণ্ট লাগিব, ইয়াত সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ ডকুমেণ্টবোৰ চাই ল'ব। চাই লৈ তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে চিলেক্ট ষ্টেট। ফাৰ্ষ্ট আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট ষ্টেট নাম। তাৰপিছত ইয়াত চাব দিয়া আছে হাউচ হোল্ড এনুৱেল ইনকাম। এতিয়া আপোনালোকে বছৰত কিমান টকা ইনকাম কৰে,
ইয়াত কিন্তু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব। আপোনালোকে আপোনাৰ ইনকাম চাৰ্টিফিকেটত কিমান টকা ইনকাম দিছে ইয়াত আপোনালোকে আপোনাৰ বছৰি এনুৱেল ইনকামটো ইয়াত বহাই দিব। আপোনালোকে বছৰত যিমান টকা ইনকাম কৰে ইয়াত ইনকামৰ এমাউণ্টটো বহাই দিব। ইয়াত চাব দিয়া আছে চেলেট মিছন কম্পেণ্ট। ইয়াত কিন্তু 3টা কোম্পানীৰ নাম দিয়া আছে। যেতিয়া আপোনালোকে আবেদন কৰিব ইয়াত 3টা কোম্পানীৰ নাম দিয়া আছে। আপোনালোকে এই 3টাৰ ভিতৰত যিকোনো এটা অপশ্যন সিলেক্ট কৰি ল'ব পাৰে। ফাৰ্ষ্ট চাব দিয়া আছে BLC, 2 নম্বৰত চাব দিয়া আছে ASP আৰু 3 নম্বৰত চাব দিয়া আছে ISSN। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন সিলেক্ট কৰি লৈ ল'ব। BLC অথবা ASP আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত তলত চাব দিয়া আছে ডু ইউ অন এ পচা হাউচ এনিৱেৰ ইন ইণ্ডিয়া। যদি আপোনালোকৰ পকা কৰা ঘৰ আছে তেনেহ'লে কিন্তু আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। আৰু যদি আপোনালোকৰ পকা কৰা ঘৰ নাই তেনেহ'লে আপোনালোকে ইয়াত নো টিক মাৰ্ক দিব। ইয়াত চাব ইয়াত দিয়া আছে ডু ইউ want to purchase a house anywhere in India। ইয়াত ইয়েছ আৰু নোৰ অপশ্যন দিয়া আছে। আপোনালোকে ইয়াৰ পৰা নো অপশ্যনটো সিলেক্ট কৰি লৈ ল'ব। ইয়াত নো সিলেক্ট কৰিব। তলত চাব ইয়েছ নো অপশ্যন দিয়া আছে। আপোনালোকে ইয়াতো নো সিলেক্ট কৰি লৈ ল'ব। দুটা ঘৰত আপোনালোকে নো টিক মাৰ্ক দিব আৰু নো টিক মাৰ্ক দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে এলিজিবিলিটি চেক। এতিয়া আপোনালোকে চেকৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চেকৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত এটা নিউ পেজ এতিয়া অপেন হৈ যাব। আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দিব। আপোনালোকে কিন্তু ভালকৈ চাই ল'ব যাতে আপোনাৰ ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনালোকৰ ঘৰটো এপ্ৰুভ নহ'ব পাৰে। চেকৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট আধাৰ কাৰ্ড নম্বৰ, 2 নম্বৰত চাব দিয়া আছে প্লিজ ইণ্টাৰ নেম। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নেম দিয়া আছে তাৰপিছত ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। ফাৰ্ষ্ট আধাৰ কাৰ্ড নম্বৰ, 2 নম্বৰত আধাৰৰ যিটো ফুল নাম দি আছে ইয়াত ফুল নেমটো বহাই দিব। ভালকৈ চাই ল'ব আপোনালোকে। ফাৰ্ষ্ট আধাৰ কাৰ্ড নম্বৰ, 2 নম্বৰত ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া ইয়াত কিছুমান গাইডলাইন দি আছে চাই ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। সেইটো বক্সত টিক মাৰ্ক দিব। জেনাৰেট OTPত ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। ইণ্টাৰ OTPটো বহাই দিয়ে আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি ছাবমিটত ক্লিক কৰিব এতিয়াই কিন্তু আপোনাৰ ওচৰত BPL ঘৰ এপ্লিকেশ্যন কৰা ফৰ্মটো ইয়াত অপেন হৈ যাব। এনেকুৱাকৈ ইয়াত কিন্তু 5টা ষ্টেপ দিয়া আছে। এতিয়া আপোনালোকে এই 5টা ষ্টেপ ভালকৈ সম্পূৰ্ণকৈ চাই ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব দিয়া আছে পাৰ্চনেল ডিটেইলছ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত কিন্তু আপোনাৰ নাম আৰু আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো আহি যাব। আপোনালোকে ইয়াত আৰু আপোনাৰ নামটো বহাব নালাগে, যেহেতু আপোনালোকে OTP দি ভেৰিফাই কৰিছে সেইকাৰণে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু ইয়াত আপোনাৰ ফুল নেমটো আহি গৈছে। ইয়াত চাব পেন কাৰ্ড নম্বৰ। ইয়াত কিন্তু ষ্টাৰ মাৰ্ক দিয়া নাই। যদি আপোনাৰ পেন কাৰ্ড আছে ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব আৰু যদি নাই ইয়াত দিব নালাগে। তাৰপিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে মোবাইল নম্বৰ। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰটো দিয়া আছে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। যদি ইমেইল ID আছে ইয়াত দিব, নহ'লে নিদিব। তাৰপিছত ইয়াত চাব দিয়া আছে জেণ্ডাৰ। ছিলেক্টত ক্লিক কৰিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয় ইয়াত আপোনাৰ জেণ্ডাৰটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এইবোৰত চাব দিয়া আছে মেৰিট ষ্টেটাছ। আপোনালোকে মেৰিট নে আনমেৰিট হয় ছিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত মেৰিট হয় নে আনমেৰিট হয় ছিলেক্ট কৰি লৈ ল'ব। আপোনালোকে
বিয়া পাতিছে নে বিয়া পাতোৱা নাই ইয়াত আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ফাদাৰ্ছ নেম এজ পাৰ আধাৰ। এতিয়া কিন্তু আপোনালোকে যিজনৰ নামত বিপিএল ঘৰৰ কাৰণে আবেদন কৰিব তেওঁৰ কিন্তু মাতা পিতাৰ তেওঁ কিন্তু ফাদাৰ্ছৰ এণ্ড মাদাৰ্ছৰ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড নম্বৰটো বহাই দিব লাগিব। আপোনাৰ বাপেকৰ আৰু আপোনাৰ মাৰ ইয়াত কিন্তু আধাৰ কাৰ্ডত যিটো ফুল নেম দিয়া আছে ফাৰ্ষ্ট ইয়াত ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ বাপেকৰ আধাৰ কাৰ্ড নম্বৰ আছে ফাৰ্ষ্ট ইয়াত চাব দিছে ফাদাৰ্ছ নেম এণ্ড আধাৰ কাৰ্ড নম্বৰ। ফাৰ্ষ্ট ইয়াত ফাদাৰ্ছ ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত ফাদাৰ্ছৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত 2 নম্বৰত চাব দিয়া আছে মাদাৰ্ছ ফুল নেম আৰু মাদাৰ্ছ আধাৰ কাৰ্ড নম্বৰ। এতিয়া কিন্তু চৰকাৰী ঘৰত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বাপেকৰ আৰু মাৰ আধাৰ কাৰ্ড নম্বৰ আৰু আধাৰ কাৰ্ডত যিটো ফুল নেম দিয়া আছে ইয়াত বহাই দিব লাগিব, নহ'লে কিন্তু আবেদন নহ'ব। ইয়াত ফাদাৰ্ছ ফুল নেম ফাদাৰ্ছ আধাৰ কাৰ্ড নম্বৰ, ইয়াত মাদাৰ্ছ ফুল নেম মাদাৰ্ছৰ আধাৰ কাৰ্ড নম্বৰ, বাপেকৰ আৰু মাৰ ইয়াত ফুল নামটো বহাই দিব আৰু এইফালত যিটো আধাৰ কাৰ্ড নম্বৰ আছে এইফালত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ভালকৈ চাই আপোনালোকে ইয়াত বহাই দিব আৰু কিন্তু ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনাৰ নামটো এপ্ৰুভ নহ'ব। ইয়াত অলৰেডি শ্ৰী এণ্ড এছমিন চিলেক্ট কৰা আছে, খালি ইয়াত আপোনালোকে ফুল নেমটো বহাই দিব আৰু ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, বাপেকৰ আৰু মাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত অলপমান তলত আহি যাব ইয়াত চাব দিয়া আছে এমপ্লয়মেণ্ট চেলাৰত ক্লিক কৰিব। এতিয়া আপোনালোকে কি কাম কৰি আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত কামৰ নামটো চিলেক্ট কৰি লৈ ল'ব। লেবাৰ হয় নে ৰেগুলাৰ ৱৰ্ক বা ন' এমপ্লয়মেণ্ট, যদি আপোনালোকে কোনো কাম নকৰে ইয়াত সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট কামৰ নামটো চিলেক্ট কৰি লৈ ল'ব। লেবাৰ হয়নে আপোনালোকে কি কাম কৰি আছে ইয়াত ফাৰ্ষ্ট কামৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এইফালত অকুপেশ্যন এতিয়া আপোনালোকে চেলাৰত ক্লিক কৰিব আৰু এবাৰ কামৰ নম্বৰ আহি যাব। এতিয়া আপোনালোকে কি কাম কৰি আছে বৰ্তমান ইয়াত আপোনালোকে চেলাৰত ক্লিক কৰি যি কাম কৰি আছে আপোনালোকে ইয়াত কামৰ নামটো চিলেক্ট কৰি লৈ ল'ব অকুপেশ্যন। তাৰপিছত ইয়াত আহি যাব ৰিলিজন। এতিয়া আপোনালোকৰ যিটো ধৰ্ম হয় হিন্দু মুছলিম খ্ৰীষ্টান যি হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ ৰিলিজনটো চিলেক্ট কৰি লৈ ল'ব। ৰিলিজন আপোনালোকৰ যি ৰিলিজন হয় আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। ইয়াত আহি যাব কামৰ নাম, ইয়াত সকলো কামৰ নাম দিয়া আছে। অকুপেশ্যনত আপোনালোকে যি কাম কৰে ইয়াত সকলো কামৰ নাম দিয়া আছে, আপোনালোকে ইয়াত আপোনাৰ কামৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত সকলো কামৰ নাম দিয়া আছে, আপোনালোকে যি কাম কৰে ইয়াত সকলো কামৰ নাম দিয়া আছে। আপোনালোকে এবাৰ সম্পূৰ্ণকৈ চাই আপোনাৰ কামৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ৰিলিজনটো চিলেক্ট কৰি লৈ ল'ব। হিন্দু মুছলিম খ্ৰীষ্টান যি হয় আপোনালোকে ইয়াত আপোনাৰ ৰিলিজনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেটাগৰী। তাৰপিছত যিটো আপোনাৰ কেটাগৰী হয় চেলাৰত ক্লিক কৰি আপোনাৰ কেটাগৰীটো চিলেক্ট কৰি লৈ ল'ব। যিটো আপোনাৰ কেটাগৰী হয় চেলাৰত ক্লিক কৰি ইয়াত আপোনাৰ কেটাগৰীটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কোৱালিফিকেশ্যন। এতিয়া আপোনালোকে কি পাছ কৰিছে যিটো আপোনাৰ কোৱালিফিকেশ্যন আছে আপোনালোকে চেলাৰত ক্লিক কৰিব। ইয়াত সকলো কোৱালিফিকেশ্যনৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ কোৱালিফিকেশ্যন চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে যি পাছ কৰিছে ইয়াত আপোনাৰ পাছটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব ইয়াত দুটা অপশ্যন দিয়া আছে ইয়েছ এণ্ড ন'। আপোনালোকে যদি ইয়েছটো চিলেক্ট কৰে ইয়াত কিন্তু বহুতো স্কিমৰ নাম আহি যাব। যদি আপোনালোকে এইবিলাক স্কিম পাই আছে তেনেহ'লে কিন্তু আপোনালোকে এইবিলাক স্কিম চিলেক্ট কৰি ল'ব লাগিব। আৰু যদি আপোনালোকে এটাও চৰকাৰী স্কিম পোৱা নাই তেনেহ'লে আপোনালোকে ইয়াৰ পৰা ন' অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দুটা অপশ্যন দিয়া আছে ইয়েছ আৰু ন'। যদি আপোনালোকে ক্লিক কৰে ইয়েছত ইয়াত আহি যাব PM সঞ্জীৱনী আৰু ইয়াত বহুতো স্কিমৰ নাম আহি যাব PM বিশ্বকৰ্মা। যদি আপোনালোকে এইবিলাক স্কিমত
আবেদন কৰিছে আৰু লাভ কৰিছে তেনেহ'লে আপোনালোকে এইবোৰ চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনালোকে এতিয়াও এটাও চৰকাৰী স্কিম লাভ কৰা নাই তেনেহ'লে আপোনালোকে ইয়াৰ পৰা নো অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকে এইবিলাক ইছ্যুত ক্লিক কৰে ইয়াত এইবিলাক স্কিমৰ নাম আহি যাব। অংগনবাদী ৱাৰ্কাৰ, চাফাই কৰ্মী আৰু চকীদাৰী ষ্টুডেণ্ট, PM বিশ্বকৰ্মা ইয়াত সকলো স্কিমৰ নাম আহি যাব। আপোনালোকে এইকাৰণে ইয়াত যিটো নো অপশ্যন দিয়া আছে আপোনালোকে ইয়াৰ পৰা নো অপশ্যনটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে এতিয়া ছেভ বাটনত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব ফেমিলি ডিটেইলছ। এতিয়া আপোনালোকে যিজনক আপোনাৰ তাত নমনি দিব ইয়াত কিন্তু আপোনাৰ নমনি ডিটেইলছটো বহাই দিব লাগিব। নমনি নেম, ডেট অফ বাৰ্থ, আপোনাৰ কি হয় ইয়াত ছেট কৰি ল'ব লাগিব। আপোনালোকে যিজনক নমনি দিব ইয়াত নমনি নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত নমনিৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। নমনিৰ চিহ্নটো চিলেক্ট কৰি লৈ ল'ব। নমনিৰ যিটো প্ৰথম নমনি কি কাম কৰে ইয়াত ল'ব লাগিব। তাৰপিছত আপোনালোকে এডত ক্লিক কৰিব। এতিয়া ইয়াত আপোনাৰ নমনি নামটো এড হৈ যাব। ইয়াত হৈছে আপোনাৰ নমনি ডিটেইলছ। ইয়াত আপোনাৰ নমনিৰ ফুল ডিটেইলছটো বহাই দিব। নেম, ডেট অফ বাৰ্থ, আধাৰ কাৰ্ড নম্বৰ, জেণ্ডাৰ, কি কাপোৰ দিছে সকলো বহাই। তাৰপিছত ইয়াত আহি যাব হাউচ হোল্ড ডিটেইলছ। এতিয়া আপোনালোকে ফাৰ্ষ্টত যিটো চিলেক্ট লৈ লৈছে আপোনাৰ বছৰি ইনকাম ইয়াত সকলো আহি যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনাৰ ইয়াত ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰি আপোনাৰ যিটো ইনকাম চাৰ্টিফিকেট আছে ইয়াত আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপলোড কৰি দি দিয়ক। ফাৰ্ষ্ট ইয়াত ক্লিক কৰিব, আপলোড কৰিব। তাৰপিছত আপোনালোকে আপলোড ক্লিক কৰিব। আপুনি ইয়াত আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপলোড হৈ যাব। এতিয়া আপোনালোকে কিমান বছৰৰ পৰা সেইটো কামত ৰখি আছে চিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াতো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব তিনিটা অপশ্যন দিয়া আছে। ইয়াত অলৰেডি নো হাউচ চিলেক্ট কৰা আছে। আপোনালোকে ইয়াৰ পৰা নো হাউচটো চিলেক্ট কৰি লৈ ল'ব। তিনিটা অপশ্যন দিয়া আছে, অনাৰ নে নো হাউচ। আপোনালোকে ইয়াত চাব তিনি অপশ্যন দিয়া আছে নো হাউচ। আপোনালোকে ইয়াৰ পৰা নো হাউচটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ছেভ নেক্সটত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা অপশ্যন অপেন হৈ যাব, এড্ৰেছ ডিটেইলছ। এতিয়া যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট বহাই দিব লাগিব আপোনাৰ হাউচ নম্বৰ। আৰু যদি আপোনালোকৰ এড্ৰেছটো ছেম হয় তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ছেম এইটো বক্সত টিক মাৰ্ক দিব। ইয়াত ফাৰ্ষ্ট আপোনাৰ ফোন নম্বৰটো বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ হাউচ নম্বৰটো বহাই দিব। যিটো আপোনাৰ ঘৰ নম্বৰ আছে ইয়াত আপোনাৰ হাউচ নম্বৰটো বহাই দিব। 2 নম্বৰত বহাই দিব আপোনাৰ মহল্লা নাম। যিটো আপোনাৰ গাঁৱৰ নাম আছে ইয়াত আপোনাৰ গাঁৱৰ নামটো বহাই দিব। দুটা ঘৰত আপোনালোকে ছেম বহাই দিব। ইয়াতো আপোনাৰ হাউচ নম্বৰ বহাই দিব, ইয়াতো আপোনাৰ হাউচ নম্বৰ বহাই দিব। তলত চাব দিয়া আছে মহল্লাৰ নাম। তাৰপিছত যিটো আপোনাৰ মহল্লা নাম আছে ইয়াত আপোনাৰ গাঁৱৰ নামটো বহাই দিব। যিটো আপোনাৰ ভিলেজৰ নাম আছে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত যিটো ইয়াত চাব চিলেক্ট ষ্টেট, চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। দুটা ঘৰত আপোনালোকে ছেম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। দুটা ঘৰত ছেমকৈ। তাৰপিছত ইয়াত আহি যাব আপোনাৰ চিটিৰ নাম। তাৰপিছত যিটো আপোনাৰ চিটিৰ নাম আছে ইয়াত আপোনাৰ চিটিৰ নামটো চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ চিটিৰ নামটো চিলেক্ট কৰি লৈ ল'ব। চাব তাৰপিছত ইয়াত কিন্তু আপোনাৰ জমিৰ যিটো কাগজটো আছে ইয়াত আপলোড কৰিব লাগিব। এতিয়া যিটো আপোনাৰ জমিৰ কাগজটো আছে আপোনাৰ জমাবন্দী কপি অথবা আপোনাৰ যিটো জমিৰ মাটি দলিলটো আছে ইয়াত আপলোড কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট ডকুমেণ্ট এটা PDF বনাই ল'ব। PDFটো কিন্তু 1 MB তলত হ'ব লাগিব, তেতিয়াই কিন্তু আপলোড হ'ব।
ফাৰ্ষ্ট আপোনালোকে ফাইলত ক্লিক কৰি আপোনাৰ ডকুমেণ্টটো PDF বনাই লৈ ইয়াত আপলোড কৰিব। তাৰপিছত আপোনালোকে আপলোডত ক্লিক কৰিব। এতিয়া আপলোড হ'ব, ইয়াত দেখুৱাই দিব আপলোড ছাকচেছফুল। এতিয়া আপোনালোকে ফুল এড্ৰেছটো বহাই দিব। তাৰপিছত যিটো আপুনি জমিৰ কাগজটো আছে ইয়াত আপলোড কৰিব। তাৰপিছত আপোনালোকে আপলোড কৰি এতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছটো। এতিয়া ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছ। এতিয়া যিটো আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ আছে, এতিয়া কিন্তু আপোনালোকে সেইটো একাউণ্ট দিব লাগিব। ফাৰ্ষ্ট চাব, ইয়াত দি আছে একাউণ্ট নম্বৰ, কনফাৰ্ম একাউণ্ট নম্বৰ। দুটা ঘৰত আপোনালোকে ইয়াত ছেম একাউণ্ট নম্বৰ বহাই দিব। তাৰপিছত যিটো আপোনাৰ বেংকৰ IFSC কোড আছে, ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব। ইয়াত একাউণ্ট নম্বৰ IFSC কোডটো বহাই দিব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত আপোনালোকে IFSC কোডটো বহাই দি ফাৰ্ষ্ট আপোনালোকে ডিটেইলছত ক্লিক কৰিব। ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো সকলো আহি যাব। ফাৰ্ষ্ট ইয়াত আপোনালোকে আপোনাৰ একাউণ্ট নম্বৰ, কনফাৰ্ম একাউণ্ট নম্বৰটো বহাই দিব, IFSC কোডটো বহাই দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গৈছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত কিন্তু বহুতো স্কিমৰ নাম আহি যাব। ইয়াত চাব, একাউণ্ট নম্বৰ বহাই দিব, একাউণ্ট নম্বৰ বহাই দিব, IFSC কোডটো বহাই দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত দুটা অপশ্যন আহি যাব, ইয়েছ আৰু ন'। যদি আপোনালোকে ইয়েছত ক্লিক কৰে, ইয়াত কিন্তু বহুতো স্কিমৰ নাম আহি যাব। যদি আপোনালোকে এইবিলাক চৰকাৰী স্কিম লাভ কৰিছে, যেনেকুৱাকৈ চৰকাৰী টয়লেট, আয়ুষ্মান কাৰ্ড আৰু ইয়াত চলাৰ, ইয়াত গেছ, যদি আপোনালোকে চৰকাৰী গেছ লাভ কৰিছে, ইয়াত আপোনালোকে চিলেক্ট কৰি দিব লাগিব। যদি আপোনালোকে চৰকাৰী টয়লেট অথবা চৰকাৰী গেছ অথবা আপোনালোকে যিকোনো চৰকাৰী আঁচনি লাভ কৰিছে, কিন্তু সকলো আঁচনিৰ নাম দিয়া আছে, আপোনালোকে সেইবোৰ আঁচনিৰ নাম চিলেক্ট কৰি দিব লাগিব। আৰু যদি আপোনালোকে এটাও চৰকাৰী আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে নোট টিক মাৰ্ক দিব। আপোনালোকে ফাৰ্ষ্ট টিক মাৰ্ক দি সকলো স্কিম আপোনালোকে এবাৰ চাই ল'ব যে আপোনাৰ ঘৰত এইবিলাক আছে নেকি, চৰকাৰী টয়লেট, আয়ুষ্মান ভাৰত কাৰ্ড, চলাৰ আৰু চৰকাৰী গেছ। যদি আপোনালোকে অটল পেঞ্চন পাই আছে, তেনেহ'লে কিন্তু আপোনালোকে সেইবোৰ চিলেক্ট কৰিব লাগিব। আৰু যদি আপোনালোকে এটাও চৰকাৰী আঁচনি পোৱা নাই, তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। নোট টিক মাৰ্ক দিব। ইয়াত চাব এটা বক্স দিয়া আছে, এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। এতিয়া ইয়াত চাব দিয়া আছে ফাইনেল ছেভ, আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি ফাইনেল ছেভত ক্লিক কৰিব। যেতিয়া আপোনালোকে ফাইনেল ছেভত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত এটা অপশ্যন অ'পেন হৈ যাব যে আপোনালোকে যিবোৰ ফিল আপ কৰিলে সকলো শুদ্ধ আছে, আপোনালোকে আৰু এবাৰ এডিট কৰিব নোৱাৰিব। ইয়াত চাব দিয়া আছে, আৰ ইউ চিয়'ৰ ইউ হেভ ওৱান ছেভ এণ্ড দি ডিটেইলছ কেন নট বি মডিফাই। আপোনালোকে আৰু এবাৰ মডিফাই কৰিব নোৱাৰিব। যদি আপোনালোকে অ'কে ক্লিক কৰে, তেনেহ'লে আপোনাৰ ফটো লগে ছাবমিট হৈ যাব। আৰু যদি আপোনালোকৰ কিবা ভুল হৈ আছে, আপোনালোকে আৰু এবাৰ এডিট কৰিব নোৱাৰিব। আপোনালোকে সকলো ফিল আপ কৰিলে অ'কে ক্লিক কৰিব, নহ'লে কিন্তু আপোনাৰ ফৰ্মটো ছাবমিট হৈ যাব। তাৰপিছত কিন্তু আপোনাৰ ঘৰ চেক কৰিবলৈ আহিব, আপোনাৰ ঘৰৰ ফটো তুলিবলৈ আহিব বা আপোনাৰ ঘৰৰ যোগাযোগ কৰিবলৈ আহিব। তাৰপিছত আপোনালোকে ডাইৰেক্ট আপোনাৰ একাউণ্টত ঘৰৰ পইচা লাভ কৰিব। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে আপোনালোকে মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে এনেকৈ অনলাইনত আবেদন কৰক। টাইম কিন্তু বেছিদিন দিয়া নাই, আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আবেদন কৰক। আৰু কিন্তু আপোনালোকে আৰু কেতিয়াও চৰকাৰী ঘৰটো লাভ নকৰিব। কিন্তু চৰকাৰী ঘৰৰ কাৰণে আবেদন আৰম্ভ হৈ গৈছে, আপোনালোকে আজি এনেকুৱা কৰি মোবাইলৰ পৰা অনলাইনত আবেদন কৰক।